এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে। গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে। AC 2 টায়াৰত আপোনালোকে জানে যিসকল গৈছে, তলত দুটা বাৰ্থ, ওপৰত দুটা বাৰ্থ, ছাইডৰ দুটা বেলেগ। 4টা ছিট তেওঁলোকে ৰিজাৰ্ভ কৰিছে, মাক বাপেক আৰু সৰু ল'ৰা ছোৱালী দুটা। আমাৰ এটা স্বভাৱ আছে, আমাৰ যদি ছিট কনফাৰ্ম থাকে আমি ভাবোঁ যে আমাৰ ছিটত যাতে বেলেগ আহি ডিষ্টাৰ্ব নকৰে। সেইকাৰণে মাক বাপেক দুয়োটাই ওপৰৰ বাৰ্থকেইটাত বেগকেইটা পাতল পাতলকৈ মেলি দিছে। এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী দুটাক তলৰ বাৰ্থটোত দীঘলকৈ শুৱাই দিছে। উদ্দেশ্য এটাই, যাতে তেওঁলোকৰ ছিটত বেলেগ মানুহ আহি বহিব নোৱাৰে। ট্ৰেইন চলিবলৈ ধৰাৰ প্ৰাক মুহূৰ্তত এজন ভদ্ৰ পুৰুষে হাতত এটা ব্ৰিফকেছ লৈ এই কম্পাৰ্টমেণ্টটোত আহিল। তেওঁ দেখিছে যে কণমানি 7 বছৰমানৰ ল'ৰা এটাই মাকৰ কোলাত মূৰ দি দীঘলকৈ শুই আছে ছিট এটাত। এই কণমানি ল'ৰাটোক ক'লে, অ' পাই ভৰিটো অকণমান কচাই দিয়া, মই তোমাৰ ওচৰতে বহোঁ, 2-3টামান ষ্টেচনৰ আগত মই নামি যাম। মাক বাপেক দুয়োটাই একেলগে ল'ৰাটোক কৈছে যে ভৰি মেল। তাৰমানে মানুহজনক ইনডাইৰেক্টলি বুজাই দিছে যে তুমি ইয়াত বহিব নোৱাৰা। মানুহজন ভদ্ৰ, গতিকে একো কমপ্লেইন নকৰি ৰেলিংডালত ধৰি হাতত ব্ৰিফকেছটো লৈ ৰৈ আছে। ট্ৰেইন ইতিমধ্যে চলা আৰম্ভ হৈছে। এই কণমানি ল'ৰাটোৱে হাতত চিপছৰ পেকেট কেইটামান লৈ গৈছিল। আমাৰ সৰু সৰু ল'ৰা ছোৱালী তেনেকুৱা আছেই। ক'ৰবালৈ যাবলৈ হ'লে বাটত কি খাব কি নাই তাৰ কাৰণে কিবা বস্তু লৈ লয়। চিপছৰ পেকেট দুটামান লৈ লৈছে। এতিয়া ডাঙৰ কথা হ'ল, মাকে কৈছিলে, সৰুৰে পৰা শিকাইছে যে শুই শুই খাব নাপায়। আমাৰ সমাজত এনেকুৱা বহুত নাপায় আছে। যিবিলাক নাপায় বিজ্ঞানসন্মত সেইবিলাক আপোনালোকে মানক। যিবিলাকত কোনো বিজ্ঞানজনিত কাৰণ নাই এইবিলাক নামানিব, অন্ধবিশ্বাস বুলি এৰি দিয়ক। যেনে গীতা পঢ়িব নাপায়, গীতা পঢ়িলে বোলে চকু ফুটি যায়। গীতা পঢ়িলে বোলে বৈৰাগ্যী সন্যাসী হৈ ঘৰ দুৱাৰ বাদ দি গুচি যায়। আইসকলে ভাগৱত চুব নাপায়, ৰঙা কাপোৰ মেৰি থৈ দিয়ে মেৰিয়াই। এয়া চব অন্ধবিশ্বাস। আমি গাড়ীত গৈ থাকোঁতে আমাৰ আগত বেলেগ গাড়ী থাকিলে তাৰ আগেদি যদি মেকুৰী পাৰ হয়, বহুতে গাড়ীখন ৰখাই দিয়ে।